হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে থাকে। মোৰ প্ৰথমটো চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ, মোৰ নাম মহম্মদ আনচাৰুল আলী। তেতিয়া যাওঁ ব'লক। আমাৰ দোকান দিছে মানে তাত যাওঁ এতিয়া দোকানলৈ। দোকানত মায়ে বহি আছে, মাইক পঠিয়াই দিম ঘৰলৈ। মাইক ঘৰলৈ পঠাৰ পিছত মই দোকানত অলপমান বহি এটামানত অকণমান বন্ধ কৰি গুচি আহিম। ভাত চাত খাই আকৌ যাম 3টা মানত খুলিবলৈ। তো আমাৰ ৰাস্তাটো ওলাওঁতে বহুত সময় লাগি যায়, বহুত দীঘল ৰাস্তাটো। তাৰপিছত এইটো ৰাস্তা চাওক, এইটো বহুত দীঘল আমাৰ ৰাস্তাটো। একেবাৰে সেই ঘৰটো আপোনাৰ দেখিছেনে? এই ঘৰটো নহয়, তাতকৈ চিধা গৈ থাকিব লাগিব। একেবাৰে মানে আমাৰ কবৰস্থানখনৰ লগত লাগি আছে ৰাস্তাটো। কবৰস্থানৰ কিনাৰে দিয়ে অহা যোৱা কৰি থাকোঁ আমি। তাৰপৰা দেখিবলৈ পাইছে এখন কলনী, পাৱাৰ হাউচ। তো ব'লক চিধা আমি তিনিআলিতে লগ পাম। ফাইনেলি গাইজ দোকান পাই গ'লোহি। এইখন চব দোকান, আমাৰ দোকান এইখনতে আৰু মাল চাল ভৰাই চলি থাকোঁ এইখনতে আৰু গাইজ। এইটো ভিতৰটো। তো মাইক গ'ল ঘৰলৈ, এতিয়া মই থাকিম দোকানত। থাকিম 12টামানলৈকে, 1টামানলৈকে থাকিম। তাৰপিছত ময়ো বন্ধ কৰি যামগৈ। তো ঘৰ পালোহি, এতিয়া ভাত চাত খাম, গা চা ধুই এইটো চাওক আমাৰ ঘৰ দেখিছে। তো ভিতৰলৈ মই লৈ গৈছোঁ চাব। মাই মাই তো গাইজ এতিয়া যাম খেলিবলৈ মানে এতিয়া খেলিবলৈ যাওঁ, টাইম নাই হোৱা। 4টা বজাত খেলিবলৈ যাম। এতিয়া যাম মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰৰ পৰা আহি মেলিহে খেলিবলৈ যাম। তো মই ওলালোঁ ভাত চাত খাই। তো ব'লক ডাইৰেক্ট মামাহঁতৰ ঘৰতে লগ পাম আৰু। আজি বতৰটো বৰ মজা কৰিছে, ইমানো ৰ'দো নাই দিয়া, মানে ইমান হেৰিও নাই কৰা সম্পূৰ্ণ। হা নলওঁ কওক। ফটো নাই লোৱা। এয়া পেহিটি বহি আছে দোকানত পুৰা। কওক, মই ব্লগ বনাই আছোঁ। শ্বৰ্ট ফিল্ম বনাই আছোঁ এতিয়া। বেক কেমেৰা হা? তো গাইজ আমাৰ শ্বৰ্ট ফিল্ম এখন আহি আছে, শ্বৰ্ট ফিল্মখন চাব নাপাহৰিব। এতিয়া চলি আছে বাৰু ভিডিঅ' শ্বুটিং। তো দিলে বাৰু জনাম আপোনালোকক, চাব। পেহিটিৰ লগত কথা চথা পাতি আহিলোঁ গাইজ। তো সেই পিনে আমাৰ বনিব ফিল্ড, এই পিনে একেবাৰে মাজত দেখিছে নহয়, পূৰা ধান কাটি আছে। ধান কাটি হোৱাৰ পিছতে আৰু ফিল্ড বনাবলৈ পূৰা গোটেইগাল লাগি যাম আৰু ফিল্ড বনাবলৈ, গোটেই ল'ৰাগাল। ব'লক আমাৰ মামাৰ ল'ৰাটোৰ ওচৰত কিনো কৰি আছে চাওঁগৈ আহি, তাৰপৰা আহি লওঁগৈ ব'লক। সিহঁতৰ গেটৰ সন্মুখ পাই গ'লহি। এইটো ওলাই আহিছে ফককে। কি হ'ল? মই অহাৰ লগে লগে মানে ই মোক গোটেই গা চেকিং কৰিব লাগে, টিকেট পাই বুলি। কিমান আছে? পাৰ্চ হয় এইটো। কেলে পাৰ্চ কেলে? হা খানাপুৰ হয়। কি হয় দেখা যাব। এইটো উলিয়া, মই দিম উলিয়া। একদম মই অহাৰ লগে লগে মানে ৰেডি হৈ থাকোঁ মানে, হয় নহয়? হা চেকিং কৰিবলৈ। এইটো মস্ত লোভিয়া এটা, মস্ত লোভিয়া। ভিতৰলৈ যাওঁ।
অৱস্থাই নাই। নেপাৰ নে কি বিচনা? চাওক গাইছ, বিচনাখন কেনেকুৱা থৈছে। বিচনাখনত নেপাৰে নেমেলে ভালকৈ। অকণমান সামৰি বিচনা এনেকৈ থাকিয়ে ভাল পাওঁ নেকি? সি লাজতে মুখত কি মাৰিছে চব। এবাৰ পেজখন দেখাই দে। এইটো চাওক, দেখিছে? এইটো চাওক, এইটো কাম বন নাই আৰু হয় ন? দিনটো এনেকৈ চলি যায় নেকি? হা নাই এনেকৈ চলি যায় নেকি দিন? সেইটো পলালে। সেইটো বিচনাখনৰ অৱস্থাটো চাওক এবাৰ, কি কৰি থৈছে। এইখন চাওক, এই গেম খেলে পাউডাৰ এনেকৈ থৈ দিছে। এইটো ভালকৈ চাই লওক এবাৰ। বাৰকে ভিডিঅ' কৰিছে চাওক ৰাইজ। এই চাওক ভিডিঅ' কৰি আছিলে মোক এই জাষ্ট। মই এতিয়া ভিডিঅ'টো অন কৰি দিলোঁ, মোৰ কেমেৰাটো অন কৰি দিলোঁ, তেতিয়া তাতো অফ কৰি দিলে। দেখিছে? এনেকুৱা আকৌ এবাৰ সেইটো চাওক, পাউডাৰ ঢালিছে চাওক না কেনেকৈ। বাপেকৰ টকা খাই কোনে? সেয়া অৱস্থাই নাই অ'। তাৰ চুলি কাটিং চাওক এবাৰ, তাৰ কাণফুলিডাল চাওক না, কাণফুলি। দিনভৰ গেমেই খেলি থাকে, মই কৈছোঁ নহয়, দিনভৰ। মোৰ মাতটো লাহেকৈ আহিছে মানে কেলে, বাপেক মাক শুই আছে, সেইটো কাৰণে মই লাহে লাহে ক'বলগীয়া হৈছে। অভদ্ৰামী নক'লে দেখিছে মোক ভিডিঅ' কৰিছে কেনেকৈ। অভদ্ৰামী তাৰ নক'লে জিন্দগীত। অকণ ইয়াৰ লগতে কথা চথা পাতি গেম চেম খেলি আৰু চিধা খেলিবলৈ যাম। চাই থাকিব, চাবলৈ নাপাহৰিব। তো গাইছ, এইখন দেখিছে? এইখন হৈ গ'ল ঈদগাহ, আৰু এইখন প্ৰাইভেট কবৰস্থান আছে। তাৰপৰা এইখনৰ পিছফালে যে এইখন দেখিছে, আঙুলি দেখাব নাপায় বাৰু, এই পিছফালে এখন দেখিছে, এইখনো এখন কবৰস্থান হয়। তাৰপৰা এইডোখৰত নহয়, এইডোখৰত এইবাৰ বনাইছিলোঁ, সেই পিনে আপোনাৰ দেখিছে চাগে, এই অলপ আগলৈ পূৰা ধান কাটি হৈ যোৱাৰ পিছত, নিয়াৰ পিছত চব আৰু লাগি যাম আৰু ফিল্ড বনাবলৈ, ক্ৰিকেট খেলিবলৈ। তাৰ কি কৰিছে এবাৰ চাই লওঁ, খেলি আছেনে নাই খেলা। তো গধূলিও হ'ল, তো পূৰা খেল চলি আছে ইয়াত। এইকেইটা এখন আমাৰ ক্ৰিকেট কোৰ্ট। এইটো সোনু ভাই, এইটো বিহাৰী, সেইটো আশা। কিবা এটা কৈ দিয়া, হা? মোবাইল ভিডিঅ' শ্বুটিং হৈছে। কওক কোনফালে, এইফালে গ'লে অল এক্টিং।
উঠোৱা বহোৱা হৈ আছে। টাউনতে পাইছোঁ। জিপি খেলি মেলি আহিলোঁ, হৈ গ'ল। তো এতিয়া আজিৰ ভিডিঅ'টো ইমানটোতে সামৰণি মাৰিব লৈছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মই নতুন চেনেল সহযোগ কৰিব যাতে আগুৱাই যাব পাৰোঁ আগলৈকে। তো ধন্যবাদ।